এই যে বৃন্দাবন ক্ষেত্ৰলৈ ভগৱন্ত গমন কৰিছে, ইয়াৰ পাছত ভগৱন্ত পুৰুষে ৰাসলীলা কৰিব, তাৰ প্ৰাক মুহূৰ্তত যে সমস্তখিনি অসুৰক নিধন কৰিছে, তাৰ বাস্তৱ আৰু আধ্যাত্মিক দৰ্শন গুৰুজনে আমাক দিছে। বাস্তৱ হ'ল একোটা অসুৰক যেতিয়ালৈকে নিধন কৰা নাই, তেতিয়ালৈকে ভগৱন্ত পুৰুষে ৯ বিধ ৰসৰ সমাহাৰ, যি মহাৰাসৰ লীলা, সেই মহাৰাস জীৱ আত্মাৰ পৰম আত্মাৰ যি মিলনৰ খেল, এই খেলখন কিন্তু তেতিয়ালৈকে ভগৱন্ত পুৰুষে কৰা নাই। বৃন্দাবন ক্ষেত্ৰত মহাৰাস গোপীসকলৰ লগত যি জীৱ আত্মাৰ প্ৰতীক গোপী আৰু পৰমাত্মা ঈশতত্বই লীলা কৰিছে, তাৰ প্ৰাক মুহূৰ্তলৈকে ভগৱন্ত পুৰুষে দৈত্য দুষ্ট দানৱ অসুৰক এটা এটাকৈ সময়ে সময়ে নিধন কৰি গৈ আছে। আৰু মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰৰ জৰিয়তে আমাক সিদ্ধান্ত দিছে, কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, যেহেন শৰত কালে জলৰ যতেক মল, স্বভাৱতে নিৰ্মল কৰয়। যেতিয়ালৈকে আমাৰ পঞ্চভূত ক্ষিতি অপ মৰুত ব্যোম তেজ, যাক সহজতে কোৱা হয় মাটি পানী বায়ু অগ্নি আকাশ, এই পঞ্চভূতেৰে নিৰ্মিত ২৪টা তত্ত্ব এই শৰীৰটোত পৰম আত্মা ঈশত তত্ত্বই যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি। বাকী সমস্ত জড় ৰাখি চৈতন্য হ'ল কৃষ্ণ তত্ত্ব, আৰু সেই কৃষ্ণ তত্ত্ব পৰমাত্মাই আহি হৃদয় পদ্মত অৱস্থান কৰিব, তেতিয়াই শৰীৰটোৱে হাত ভৰি লৰাব পাৰিব, তেতিয়াই শৰীৰটোৰ মুখ পদ্মখনতে বাক্য উচ্চাৰিত হ'ব, তেতিয়াই চকুৰে আমি দেখিম, তেতিয়াই চৰণ যুগলৰ দ্বাৰা শৰীৰটো এঠাইৰ পৰা আন ঠাইলৈ আমি লৈ যাব পাৰিম। এই সমস্তখিনি দৰ্শন কেৱল পৰমাত্মা ঈশত তত্ত্বৰ উপস্থিতিৰ বাবেহে শৰীৰটোৱে লাভ কৰিব পাৰে। এতিয়া সেই পৰমাত্মা ঈশত তত্ত্বক পোনে পোনে আমি দৰ্শন পাব নোৱাৰোঁ। গুৰুজনাই সিদ্ধান্ত দিছে, ভগৱন্ত পুৰুষে মহাভক্ত উদ্ধৱক সিদ্ধান্ত দিছে, সেই উদ্ধৱ তুমি শুনা, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। মই সমস্ত ভূততে আছো উদ্ধৱ। তাৰ পাছত সিদ্ধান্ত দিছে উদ্ধৱৰ আগত, উদ্ধৱক সম্বোধি বুলন্ত কৃষ্ণ পাছে, কৰ্ম বন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। যে সেই উদ্ধৱ তুমি শুনাচোন, যে কৰ্ম বন্ধনৰ পৰা যি জীৱই মুক্ত হ'ব বিচাৰে, তেওঁ প্ৰথম কৰিব লগা কৰ্মকেইটা তোমাক মই কওঁ শুনা। উদ্ধৱ, বৈষ্ণৱৰ সংগ লৈবা প্ৰথম বৈষ্ণৱৰ সংগ ল'বলৈ কৈছে। গুৰু মানি শুশ্ৰূষা কৰিব ভালমত। গুৰু মানি তেওঁলোকক শুশ্ৰূষা কৰিব লাগিব ভাল ধৰণে। আদি ধৰণে ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত সিদ্ধান্ত দিলে যে মই সমস্ত ভূততে যে ব্যাপ্তমান হৈ আছোঁ, এই পৰম সত্যটো সকলোৱে সকলো সময়তে উপলব্ধি কৰিব নোৱাৰে। তাৰ কাৰণে লাগিব এই চিন্তাখিনি, যিটো চিন্তা গুৰুজনে আমাক সিদ্ধান্ত দিছে, ৰাম সমস্ত কাষ্ঠত অগ্নি আচন্ত বিয়াপি, ঘৰিখন বিনে তাংক নেদেখে কদাপি। প্ৰত্যেকজোপা গছ
প্ৰত্যেকডাল কাঠতেই অগ্নি তত্ত্বটো নিহিত হৈ আছে। কিন্তু যেতিয়ালৈকে ইডাল সিডালৰ মাজত ঘৰখন নহয় তেতিয়ালৈকে অগ্নি তত্ত্বটো আমি চকুৰে দেখা নাপাওঁ। ঠিক তেনেকৈ হেহি মতে কৃষ্ণ আছে সবাৰো হৃদিত ভকতি নভৈলে জানা নহন্ত বিদিত। যেতিয়ালৈকে ভক্তি নহয় তেতিয়ালৈকে ভগৱন্ত পুৰুষক দৰ্শন পোৱা নাযায়। যদ্যপি ভগৱন্ত সমস্ত ভূততেই ব্যাপ্তমান হৈ আছে। তে দেখা পোৱাৰ মূল কাৰণটো কি? দেখা নোপোৱাৰ মূল কাৰণটো কি? দেখা নোপোৱাৰ মূল কাৰণটো হ'ল এইকেইটা, যে যেতিয়ালৈকে আমাৰ শৰীৰটোত কৌৰচুত কপট মদ মাচৰ্য দম্ভ দেশ অহংকাৰ ঈৰ্ষা অসূয়া অন্যায় অপ্ৰীতিকৰ ভাৱনাযুক্ত হৈ আমি এই সংসাৰত ঘূৰি ফুৰিম, তেতিয়ালৈকে আমি সমস্ত ভূততে কৃষ্ণ তত্ত্ব হৃদয়ংগম কৰিব নোৱাৰোঁ, উপলব্ধি কৰিব নোৱাৰোঁ। সেইকাৰণে গুৰুজনাই শংকৰ মাধৱ দুজনা গুৰুৱে আমাক এই সিদ্ধান্তখিনি দিছে যে এৰা ভকতিৰ বীজ শৰণে সে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয় এৱা ঘতৰ যেন জল। ভক্তি কৰিলে ঈশ্বৰক দৰ্শন পাম, কিন্তু ভক্তি কৰিবলৈ প্ৰথম খোজটো হ'ল শৰণ। শৰণ গ্ৰহণ নকৰাকৈ যদি আমি ভক্তিত আগবাঢ়িব বিচাৰোঁ তেতিয়াহ'লে সেয়া এৱা ঘটৰ জলৰ লগত তুলনা কৰিছে। এৱা ঘটটোত গোৱালজনে গাখীৰে বা পানী যিয়ে নভৰাও কিয় এৱা ঘটটোৱে কেতিয়াও সেইখিনি ধৰি ৰাখিব নোৱাৰে যেতিয়ালৈকে ঘটটোৰ পক নধৰে। ঠিক তেনেকৈ ভক্তি কৰিবলৈ আহিলে, ভক্তি কৰিম বুলি ভাবিলে উত্তৰ দিছে আমাক কেৱল শৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰেহে ভক্তি সম্ভৱ। আৰু শৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি যি জীৱই আশ্ৰয় কৰিব তেওঁ মহান ফল লাভ হয়। সেই মহান ফলটো হ'ল প্ৰেম যোগ আনন্দ সমান প্ৰেমানন্দ। ভক্তিৰ ফলটো হ'ল প্ৰেমানন্দ। কোনো দিন কাৰো লগত হাই কাজিয়া নহয়, কোনো দিন কোনো সমাজৰ পৰা আপুনি গৰিহণাৰ পাত্ৰ হ'ব নালাগে, কোনো দিন কোনো কাৰণতে কাৰো লগত আপোনাৰ বেয়া পোৱা পুই নহয়। যদিহে শৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে শাস্ত্ৰসন্মতে গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম ভক্তি আশ্ৰয় কৰে, তেতিয়াই সেই ব্যক্তিজনে প্ৰেম যোগ আনন্দ সমান প্ৰেমানন্দৰূপী মহাফলৰ গৰাকী হ'ব পাৰে। আৰু তাকেই আমাক বাস্তৱত ক'লে যে ভগৱন্ত পুৰুষ যেতিয়া বসুদেৱৰ কোচত উঠি যমুনা নদীৰ পাৰ হৈ নন্দ যশোদাৰ ঘৰত অৱস্থান কৰিলে, তেতিয়াই তেওঁৰ দ্বাৰা সৃষ্টি হোৱা মায়া তৎক্ষণাৎ আহি মথুৰাত উপস্থিত হ'বলৈ বাধ্য হৈ গ'ল। তাৰমানে ভগৱন্ত য'ত থাকে ত'ত মায়া থাকিব নোৱাৰে, য'ত ভগৱন্ত নাই ত'তহে মায়া থাকে। সেইকাৰণে আমি যদি মায়াৰ পৰা পৰিত্ৰাণ পাবলৈ সদায় চিন্তা কৰোঁ, তেতিয়াহ'লে উত্তম স্থান হ'ল কেৱল ভকতৰ সংগ, সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। আমাৰ শৰীৰটোত থকা, আমাৰ মনৰ মাজত থকা সেই বেয়া চিন্তাবিলাক যেতিয়া আমি দূৰ কৰিব বিচাৰিম, তেতিয়া আমি ভকতৰ সংগ সাধু সংগ মহন্তৰ সংগ এয়াই শাস্ত্ৰে আমাক সুন্দৰভাৱে উপদেশ দিছে। তাৰ পাছত ভগৱন্তই মহালীলা ৰাস আশ্ৰয় কৰিবৰ মন কৰি পৰমাত্মাই জীৱাত্মাক পৰম গতি দিবৰ প্ৰয়াস কৰি
সৰ্বপ্ৰথম সেই অসুৰবিলাকক নিধন কৰিছে। অৰ্থাৎ অসুৰবিলাকক নিধন কৰিলেহে সেই মহাৰাজ জীৱাত্মাক পৰম গতি দিয়াৰ পথটো মুকলি হয়। আৰু সেইকাৰণে আমিও সেই সিদ্ধান্ত গ্ৰহণ কৰি যদি শাস্ত্ৰসন্মতে চিন্তা কৰোঁ, তেতিয়াহ'লে ইক্ষতত্ব পৰমাত্মাক দৰ্শন পাম, ইক্ষতত্ব পৰমাত্মাৰ কৃপা লাভ কৰিম, তেতিয়াহে যেতিয়া আমি হৃদয়ৰ পৰা কৌৰ্চুত কপট, ঈৰ্ষা অসূয়া, দম্ভ দেশ্য অহংকাৰ মদ মাচৰ্যৰূপী অঘাসুৰ বকাসুৰ পুতনা চক্ৰবাদ আদি অসুৰবিলাকক আমি শৰীৰৰ পৰা যেতিয়া আঁতৰাই পঠিয়াম, তেতিয়াহে আমি জীৱাত্মাবিলাকে পৰমাত্মা ইক্ষতত্ব যে হৃদয়ৰ মাজতেই সোমাই আছে, আমি প্ৰাণজিৎ নামৰ শৰীৰটোৰ হৃদয় পদ্মত যি পৰমাত্মা ইক্ষতত্ব কৃষ্ণতত্ব প্ৰকাশ হৈ কথা কোৱাই আছে, তেওঁ সেই একে পৰমাত্মা ইক্ষতত্ব আপোনা সমস্ত জনাৰে হৃদয় পদ্মত প্ৰকাশমান হৈ আছে। এই উপলব্ধিটো আমাৰ তেতিয়াহে হ'ব যেতিয়া আমি শৰীৰটোৰ পৰা সেই আক্ষৰিক স্বভাৱবিলাকক আমি নাশ কৰিবলৈ চেষ্টা কৰিম, দমন কৰিবলৈ যেতিয়া চেষ্টা কৰিম। যেতিয়াই দমন কৰিব পাৰিম, তেতিয়া আমি সমস্ত ভূততে হৰিময় দৰ্শন পাই যাম। কুকুৰৰ শৃগাল গৰ্দৰ ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। যি মহাভাগৱত ধৰ্মৰ বিষয়ে আমাক গুৰুজনাই সিদ্ধান্ত দিছে। কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মূল সংস্কৃতৰ পৰা ব্ৰজাৱলীলৈ অনুবাদ কৰিছে। সৰ্বপ্ৰথম বেদব্যাসৰ দ্বাৰা প্ৰণয়ন কৰা মহাভাগৱত শাস্ত্ৰৰ দশম স্কন্ধ, আৰু সেই দশমকেই প্ৰথম বহু মনুষ্যই ভাগৱত হিচাপে মনত আশ্ৰয় কৰিছিল। তাৰ বহু সময়ৰ পাছতহে সেই সময়ৰ সমসাময়িক বহু ব্ৰাহ্মণ পণ্ডিতে গুৰুজনাৰ আজ্ঞা শিৰোগত কৰি প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ এনেকৈ একাদশ দ্বাদশ পৰ্যন্ত ভাগৱতৰ অসমীয়ালৈ অনুবাদ কৰিছে। আৰু গুৰুজনাৰ দ্বাৰা প্ৰণয়ন কৰা অনুবাদ কৰা দশম স্কন্ধই হ'ল শ্ৰেষ্ঠতম ভগৱন্ত পুৰুষৰ সমস্ত লীলা দশম স্কন্ধতেই সুন্দৰভাৱে নিবন্ধিত হৈ আছে। আৰু গুৰুজনাই এভাগী ছবিৰ জৰিয়তে আমাক দৰ্শন কৰাইছে। শুনিওক সভাসদ, সেই সভাসদবৰ্গ, সেই কলিৰ মনুষ্য, তোমালোকে শুনাচোন। প্ৰশ্ন হ'ল কি শুনিম? গুৰুজনাই উত্তৰ দিছে, কৃষ্ণৰ চৰিত্ৰ ইটো। ইমান পৰে আমি যিমানখিনি পদবন্ধে আগবঢ়াই দিয়া হৈছে, পদচন্দ, ছবিচন্দ, লেছাৰী, দুলৰী আদি, সেই সমস্ততে কৃষ্ণৰ যি চৰিত্ৰ, যি লীলা, এই সমস্ত লীলা চৰিত্ৰ যদি সেই সভাসদবৰ্গ, সেই শ্ৰেষ্ঠতম জীৱ মনুষ্য তোমালোকে আশ্ৰয় কৰা শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে, তেতিয়াহ'লে ধ্ৰুৱ সত্য পাতকৰ সম্যক অন্তক, যে মহা পাপীৰো মহা পাপ তৎমুহূৰ্ততে নাশ হৈ যায়। সেই অমৃত কৃষ্ণৰ চৰিত্ৰ লীলা শুনন্তে কৰ্ণত যেন অমৃত বৰিষৈ ধাৰে, শ্ৰৱৈ মহা মুকুতি ৰসক, যে জীৱই শ্ৰৱণ কৰা মাত্ৰেই মুকুতিৰ পাত্ৰ হৈ যাব পাৰে। কেৱল গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নামৰ দ্বাৰাহে ই সম্ভৱ বুলি গুৰুজনাই আমাক দৰ্শন কৰাইছে। তাৰ বিপৰীতে যত আছৈ সদ কৰ্ম, যাৰ যেন জাতি ধৰ্ম, সবে অপ্ৰয়াসে আতে সিজৈ। যিমানবিলাক সৎকৰ্মৰ অধিকাৰী এজন শৰীৰধাৰী মনুষ্য, আৰু সেই মনুষ্যজন যি জাতিৰ, সেই জাতি অনুসাৰে তেওঁ যি ধৰ্ম কৰ্ম আশ্ৰয় কৰি জীৱন অতিবাহিত কৰে, এই সমস্তখিনি অপ্ৰয়াসে কৃষ্ণৰ চৰিত্ৰ একান্ত ভকতৰ সংগত আশ্ৰয় কৰাৰ মাধ্যমেৰে তেওঁ লাভ কৰিব পাৰে।
তপ জপ যজ্ঞ যাগ যোগ তীৰ্থ ব্ৰত দান ইহাতে সমস্তে পুণ্য বিজয়। আমি যি জন্ম দিয়া পিতৃ, যি জন্ম দিয়া মাতৃ, যি বংশ পৰিয়াল ইষ্ট মিত্ৰ কুটুম্ব ককাই ভাই বা ভগৱন্ত পুৰুষৰ কৃপাধন্য হৈ আত্মাতত্বই আহি যি শৰীৰত প্ৰৱেশ কৰিলোঁ, সেই শৰীৰটোৰ হাত ভৰি চকু কাণ নাক মুখ আদি ইন্দ্ৰিয়বিলাকৰ কিবা অমংগল হ'লে সেই ইন্দ্ৰিয়টোৰ মংগল কামনা কৰি যিখিনি নীতি নিয়ম আমি কৰ্মক ধৰ্ম হিচাপে পালন কৰোঁ, সেইবিলাকৰ ভিতৰত শাস্ত্ৰই কৈছে তপ জপ যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা তীৰ্থ ব্ৰত এই সমস্তখিনি আমি কম বেছি পৰিমাণে সকলোৱে পালন কৰোঁ। কিন্তু এই সকলোবিলাকৰ এটাও আপুনি মই নকৰাকৈ সেই কৰ্মবিলাকৰ পুণ্যৰ ফলটো আমি লাভ কৰিব পাৰিম বুলি গুৰুজনাই সিদ্ধান্ত দিলে এটা সহজ পথ। সেই পথটো হ'ল শুনা সভাসদ কৃষ্ণৰ চৰিত্ৰ। যে গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম তুমি যদি শ্ৰৱণ কৰাৰ সৌভাগ্যৱন্ত হ'লা, তেতিয়াহ'লে কায় বাক্য মন এক কৰি গোবিন্দ মহাপ্ৰভুৰ নাম শ্ৰৱণ কৰা মাত্ৰকে ৰাখি ৰাখি পুণ্যৰ গৰাকী তুমি হৈ যাব পাৰা। তুমি তপ নকৰাকৈও হ'ব, জপ নকৰাকৈও হ'ব, যজ্ঞ নকৰাকৈও হ'ব, তীৰ্থ নকৰাকৈও হ'ব, ব্ৰত পালন নকৰাকৈও হ'ব, দান দক্ষিণা নিদিয়াকৈও তুমি সেই সমস্তবিলাক কৰিলে যিখিনি পুণ্য হয়, সেই সমস্ত পুণ্য তুমি ভগৱন্তৰ নাম শ্ৰৱণ কৰাৰ মাধ্যমেৰে তুমি লাভ কৰিব পাৰা। চিন্তা সেজিব তোমালোকৰ নিজৰ নিজৰ। এই বুলি গুৰুজনাই আমি সমস্তজনাকে এই উপদেশটো প্ৰদান কৰিছে। বিষয়ৰ যত ভোগ সবে কৰৈ উপভোগ থাকে পুত্ৰ দ্বাৰা সমম্বিতে নকৰৈ বেদৰ কৰ্ম এৰিলেক নিজ ধৰ্ম পৰহিংসা কৰৈ নীতে নীতে। বিষয়ৰ মাজত সোমাই বিষয় ভোগ কৰিবলৈ গৈ উপভোগৰ নিমিত্তে যি পুত্ৰ, যি কন্যা, যি বোৱাৰী, যি নাতি আদিৰ সমম্বিতে যি এটা পৰিয়ালৰ মাজত আমি অৱস্থান কৰোঁ প্ৰত্যেকে, সেই পৰিয়ালকেন্দ্ৰিক ব্যৱস্থাৰ মাজত সোমাই থাকি আমাক স্বধৰ্ম হিচাপে এটা দিছে, সেইটো হ'ল জাতিগত ধৰ্ম। এক নম্বৰতে স্বধৰ্ম। দুই নম্বৰতে স্বধৰ্মটো হ'ল সম্প্ৰদায় ভিত্তিক, যে আমি কোন সম্প্ৰদায় কোন বৰ্ণৰ। মনুষ্য শ্ৰেষ্ঠতম জীৱ, সেই শ্ৰেষ্ঠতম জীৱ মনুষ্যৰ চাৰিটা ভাগ আছে। এক হ'ল ব্ৰাহ্মণ, দুই হ'ল ক্ষত্ৰিয়, তিনি হ'ল বৈশ্য, চাৰি হ'ল শূদ্ৰ। তাৰ পাছত ব্ৰহ্মচৰ্য, গৃহস্থী ধৰ্ম, বৰ্ণাশ্ৰম আদিকে ধৰি যি চতুৰাশ্ৰমৰ কথা কোৱা হয়, তাৰ ভিতৰত গৃহস্থী ধৰ্ম বা সন্ন্যাস বা আশ্ৰমী আদি যিসকল ব্যক্তিয়ে যিটো ব্যৱস্থাৰ মাজেৰে জীৱন অতিবাহিত কৰি ভাল পায়, সেইটোকে শাস্ত্ৰই কৈছে নিজৰ নিজৰ ধৰ্ম, অৰ্থাৎ স্বধৰ্ম। সেই কৰ্মটোক স্বধৰ্ম হিচাপে সিদ্ধান্ত দিছে। ব্ৰাহ্মণৰ স্বধৰ্ম হ'ল বেদ অধ্যয়ন কৰা, ক্ষত্ৰিয়ৰ স্বধৰ্ম হ'ল যুদ্ধ বিগ্ৰহ কৰা, এনেধৰণে শূদ্ৰ আৰু বৈশ্যৰ বেপাৰ বাণিজ্য খেতি বাতি আদিখিনি কৰাই হ'ল স্বধৰ্ম। কিন্তু সেই সমস্ত স্বধৰ্ম নকৰৈ বেদৰ কৰ্ম এৰিলেক নিজ ধৰ্ম পৰহিংসা কৰৈ নীতে নীতে। পৰহিংসা কৰাটো বেদৰ ধৰ্ম হয়নে নহয়? এতিয়া আমাৰ মনত প্ৰশ্ন হয় যে বেদৰ ধৰ্মটোনো প্ৰকৃততে কোনটো? আমি জাতিগত হিচাপে
ব্ৰাহ্মণ হিচাপে বেদ অধ্যয়ন কৰাটো ধৰ্ম, সেইটো নকৰি যদি ব্ৰাহ্মণ হৈ আমি যুদ্ধ বিগ্ৰহত লিপ্ত হওঁ, ক্ষত্ৰিয় হৈ যদি আমি বেদ অধ্যয়ন কৰোঁ, তেতিয়াহ'লে সেইটো স্বধৰ্ম, বেদৰ কৰ্ম হয় নে নহয়? এতিয়া আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। বৰ্তমান পদবন্ধে আমাক এইখিনি কথা বুজাবৰ বাবে চেষ্টা কৰিছে। আৰু বেদৰ কৰ্মৰ বিষয়ে একাদশ স্কন্ধ ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ চৰণ কমলত পৰি বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত মহাভক্ত উদ্ধৱে সুধিছিল, হে প্ৰাণবন্ধু মোক বুলিও বুজাই ঋষি সমস্তৰ কিয় একমতি নাই। হে প্ৰাণবন্ধু কৃষ্ণ, তুমি মোক বুজাই দিবানে যে ঋষি সমস্তৰ মাজত বেদৰ অধ্যয়ন কৰাৰ পাছত জীৱৰ মংগলৰ অৰ্থে এটা সিদ্ধান্ত কিয় নিদিলে ঋষি সমস্তই? কিয় ঋষি সমস্তই কেহু বোলে কৰ্মে, কেহু বোলৈ জ্ঞানে গতি, তোমাৰো সন্মত পথ কেৱল ভকতি। কোনো কোনো ঋষিমুনিয়ে বেদ অধ্যয়ন কৰি ক'লে কৰ্ম মাৰ্গতহে জীৱৰ গতি। কোনো কোনো ঋষিমুনিয়ে বেদ অধ্যয়ন কৰি ক'লে হেৰা কৰ্ম মাৰ্গতটো গতি গতিয়েই, কিন্তু জ্ঞান মাৰ্গতো জীৱৰ গতি। কথাটো অকণমান গুৰুত্ব দিবা। কিন্তু কোনো কোনো ঋষিমুনিয়ে ক'লে তপ জপ তীৰ্থ ব্ৰত দান দক্ষিণা আদিবিলাকৰ মাধ্যমেৰেহে, ক্ষুদ্ৰ দেৱতাক পূজা সেৱা কৰাৰ মাধ্যমেৰেহে জীৱৰ হেনো গতি হ'ব। কথাটো কিন্তু মন কৰিবা, বেদটো একেভাগেই প্ৰভু। যি বেদ অধ্যয়ন কৰি, যি বেদৰ জ্ঞান লাভ কৰি প্ৰজাপতি ব্ৰহ্মাদেৱে পদ্মকল্পত ভগৱন্ত নাৰায়ণ তত্ত্বৰ পৰা যেতিয়া লাভ কৰিলে বেদ জ্ঞান, তেতিয়া প্ৰজাপতি ব্ৰহ্মাদেৱে সমস্ত জীৱৰ বাবে সিদ্ধান্ত দি গ'ল, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ, ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰি নাম। প্ৰজাপতি ব্ৰহ্মাদেৱে জ্ঞান লাভ কৰিলে হৰিনাম, আৰু ঋষিমুনিসকলে জ্ঞান লাভ কৰিলে কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গ। আকৌ তুমিও মোক এতিয়া ক'লা তোমাৰো সন্মত পথ কেৱল ভকতি। এতিয়া মই কোনটো আশ্ৰয় কৰিম প্ৰভু? তুমি মোক বেদৰ প্ৰকৃত সত্যটো দৰ্শন কৰাই দিব নোৱাৰানে? এই বুলি যেতিয়া মহাভক্ত উদ্ধৱে ভগৱন্তৰ চৰণ কমলত সেৱা নিবেদন কৰিলে, তেতিয়া ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত কৈছে, বেদে যেন কবই তাক শুনা প্ৰাণ সখী, সেই মোৰ পৰম বান্ধৱ উদ্ধৱ, তুমি শুনাচোন, তোমাক মই সিদ্ধান্ত দিছোঁ। মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। উদ্ধৱ, তুমি যে মোক বেদৰ ৰহস্যটো সুধিছা জানিবৰ বাবে, তুমি সুধিলা কাৰণে মই তোমাক কম বুলি ভাবিছা? নকওঁ, কিন্তু মই তোমাক কম। কোৱাই নহয়, মই তোমাক সিদ্ধান্তই দি দিছোঁ, ফাইনেল ডিচিশ্যন দি দিছোঁ যোৱা। কিন্তু ফাইনেল ডিচিশ্যন বা সিদ্ধান্তটো কিয় তোমাক দিছোঁ জানানে? কাৰণ তোমাৰ লগত দুটা বিশেষ তত্ত্ব আছে। সেই তত্ত্ব দুটা হ'ল, তুমি মোৰ মহামিত্ৰ, মোৰ দ্বাৰা সৃষ্টি কৰা 33 কোটি দেৱ দেৱতাৰ এজনৰো তুমি মহামিত্ৰ নহলা, তুমি হলা কেৱল মোৰ মহামিত্ৰ। সেইকাৰণেহে মই তোমাক সিদ্ধান্তটো দিবলৈ ওলাইছোঁ। দ্বিতীয়তে, তুমি 33 কোটি দেৱ দেৱতাৰ ভকত নহলা, তুমি কেৱল মোৰ ভকত হলা। সেইকাৰণেহে মই তোমাক সিদ্ধান্তটো দিম। 33 কোটি দেৱ দেৱতাৰ ভকত নহলা, তুমি কেৱল মোৰ ভকত হলা। সেইকাৰণেহে মই তোমাক সিদ্ধান্তটো দিম।
এৰা মই বিনে বেদে কিছু আননবখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে। সেই উদ্ধৱ তুমি মনত ৰাখিবা, বেদে মোৰ বাহিৰে কাৰো কথা কোৱা নাই, বেদে কেৱল মোৰ কথা কৈ আছে। আৰু একাদশ স্কন্ধ নিমি নৱসিদ্ধ সংবাদতো নিমি ৰজাৰ আগত সিদ্ধান্ত দিছে 9জন সিদ্ধই, বেদে যাক বিহি আছে সেহিটো কৰ্ম, বেদে যাক নিষেধিছে সেহিটো অকৰ্ম। অকৰ্ম নাচৰি হয় বিকৰ্ম পাতে। অৰ্থাৎ মনুষ্যই আমি তিনিটা বস্তুৰ পাছত সদায় দৌৰি ফুৰোঁ। সেই তিনিটা বস্তু হ'ল কৰ্ম, অকৰ্ম আৰু বিকৰ্ম। এই তিনিটাৰ ভিতৰত বেদে যিবিলাক কৰিবলৈ কৈছে সেইটোৱে হ'ল কৰ্ম। এতিয়া আমি এই সংসাৰখনত সমাজ পাতি পাতি যিমান বসবাস কৰি আছোঁ, কোনোবা শ্ৰীমন্ত শংকৰদেৱ সংঘ, কোনোবা শ্ৰীমন্ত শংকৰ সমাজ, কোনোবা বামুণীয়া পন্থ, কোনোবা নাম ধৰ্ম সমাজ, কোনোবা মহাপুৰুষীয়া সত্ৰ সমাজ, কোনোবা ভাগৱতী সমাজ, কোনোবা কৃষ্ণগুৰু সমাজ, বিভিন্নখন ভক্তিৰ পঢ়াশালী আছে ঈশ্বৰক উপাসনা কৰিবৰ বাবে। প্ৰত্যেকে আমি যাৰে যিটো ভাল লাগিছে তাৰ মাজতে আমি সোমাই ধৰ্ম কৰিছোঁ বুলি নিৰ্দিষ্ট কৰ্মবিলাকক আশ্ৰয় কৰিছোঁ, যিবিলাক কৰ্ম বেদে আমাক সিদ্ধান্ত দি আছে। প্ৰত্যেকটো কৰ্ম বেদৰ বিহিত আমি কৰি থকা কৰ্মবিলাক। প্ৰকৃততে সেইটো কৰ্ম ধৰ্ম হিচাপে বেদে আমাক কৰিবলৈ কৈছেনে নাই কোৱা? এতিয়া সেইটোকে বৰ্তমান পদবন্ধে কৈছে নকৰৈ বেদৰ কৰ্ম। আমি যদি বেদৰ কৰ্ম নকৰোঁ তেতিয়াহ'লে এৰিলেকো নিজৰ ধৰ্ম, আমি নিজৰ ধৰ্মটো এৰা হয়। এতিয়া বেদে কি কৰিবলৈ ক'লে? শাস্ত্ৰই কৈছে মই বিনে বেদে কিছু আন নবখানে। বেদে হেনো কৈছে মোৰ বাহিৰে অন্যৰ কথা চিন্তা নকৰিবা। ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত সিদ্ধান্ত দিছে। আৰু আমি পালন কৰি থকা নিয়মখিনি সকলো বেদৰ অন্তৰ্ভুক্তি। আৰু মাধৱ গুৰুজনে নামঘোষাত ক'লে বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত, হবে হৰি নামৰ কিংকৰ, হেন জানি যিটো জনে নামৰ কীৰ্তন কৰে, সেহি সে পৰম সাধু নৰ, ৰাম সেহি সে পৰম সাধু নৰ। মানুহৰ ভিতৰত, নৰ মানে মানুহ বা মনুষ্য, মনুষ্যৰ ভিতৰত সেইজনকে সাধু বুলি কৈছে যিজনে বেদে কৰিবলৈ কোৱা প্ৰত্যেকটো কৰ্মৰ ভিতৰত শ্ৰেষ্ঠতম ধৰ্মটো হ'ল কেৱল এক ঈশ্বৰ কৃষ্ণদেৱৰ নামত শৰণ গ্ৰহণ কৰা। এইটোৱে হ'ল বেদৰ একেবাৰে চূড়ান্ত দৰ্শনটো। এইটোৱে হ'ল জীৱৰ স্বধৰ্ম, মনুষ্যৰ স্বধৰ্ম। এই সত্যটো যিজনে আশ্ৰয় কৰি জীৱন যাপন কৰিবলৈ চেষ্টা কৰিলে তেওঁকে শাস্ত্ৰই কৈছে 1 নম্বৰ বা একমাত্ৰ সাধু। এতিয়া অকণমান আগতে আমি কোৱা হৈছিল ঘোষাৰ সেই জোকা বাণী, সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা। সেই মনুষ্য যদি তুমি ঈশ্বৰৰ কৃপাধন্য হৈ মংগল বিচাৰা তেতিয়াহ'লে কেৱল সাধুৰ সংগ ল'বা। এতিয়া সাধু কোনজন? যিজনে বেদৰ সমস্ত ধৰ্ম কৰ্মবিলাক যে এক ঈশ্বৰ কৃষ্ণৰ নামৰ অধীন, নামৰ তলতীয়া, এই সত্যটো অনুধাৱন কৰি কেৱল নামৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰে। কোনো যাগ যজ্ঞ পূজা পাতল নহ'ব, কোনো ব্ৰত নহ'ব, কোনো শ্ৰাদ্ধ পিণ্ড নহ'ব, কোনো দান দক্ষিণা নহ'ব, কোনো ছমহীয়া বছৰিকীয়া একো নহ'ব। কেৱল নামত আশ্ৰয়, নামৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰা।
সেইজনকে শাস্ত্ৰই সাধু বুলি স্বীকৃতি দিছে আৰু তেনে সাধুৰ সংগলৈ গ'লেহে জীৱৰ মংগল হ'ব। এতিয়া আমি বা কোন সাধুৰ ওচৰলৈ যাওঁ, আমি বা কেনেকুৱা সমাজত আছোঁ, কেনেকুৱা সমাজলৈ যাওঁ, এইটো আমি নিজক প্ৰত্যেকে বিশ্লেষণ কৰিলে আমাৰ প্ৰতি ভগৱন্তই কৃপাদৃষ্টি কৰিবনে নকৰে তাৰ উত্তৰটো আমি সহজতে লাভ কৰিব পাৰিম। এইটোকে বৰ্তমান পদে ক'লে নকৰৈ বেদৰ কৰ্ম এৰিলে ক নিজ ধৰ্ম পৰ হিংসা কৰৈ নিতে নিতে। ভগৱন্ত কৃষ্ণই ক'লে সমস্ত ভূততে আছোঁ, কুকুৰ চিগাল গৰ্দভৰু আত্মাৰাম, আৰু আমি মনুষ্য নামৰ জীৱবিলাকে আমাৰ পিতৃৰ শ্ৰাদ্ধৰ দিনটোত সন্ধিয়া সময়লৈ খাৰ মাছ খোৱা এটা নিয়ম পালন কৰোঁ। কৰোঁনে বাৰু? খাৰ মাছ খোৱা নিয়ম এটা। সেই খাৰ মাছটো কি? তুমি 10 নম্বৰ দিনটোলৈকে যে পিতৃৰ বিয়োগত তেল টেঙাবিলাক তুমি খোৱা নাছিলা, সেই 11 নম্বৰ দিনটো কাজৰ পাছত তুমি তেল টেঙা আগৰ নিচিনাকৈ খাব পৰা হলা বুলি, খাব পৰা হবা বুলি ভকতে সেই সিদ্ধান্তটো শাস্ত্ৰসন্মতে দিয়ে। তাৰ অৰ্থ এইটো নহয় তুমি যে সেই ৰাতিটোতে আনি ভকতৰ দ্বাৰা আশ্ৰয় কৰা 14 প্ৰসংগ ৰাতি ঘোষা শাস্ত্ৰ পাঠ, এই নিয়মটোৰ প্ৰাক মুহূৰ্তত তুমি তেল টেঙা মাৰি মাছ মাংস আনি তুমি খাই ল'বা, তাৰ উত্তৰ এইটো নহয়। সেই যে নিয়মটো কৰিলোঁ পৰহিংসা কৰৈ নিতে নিতে, 1 নম্বৰ। 2 নম্বৰ পৰহিংসা কৰৈ নিতে নিতেটো হ'ল আমি মংগল বিচাৰোঁ, শৰীৰধাৰী মনুষ্যই মংগল বিচাৰি আমাৰ গৃহৰ মধ্যে কিবা আই সকাম এভাগ কৰিবৰ বাবে, ডাঙৰীয়া সকাম এভাগ কৰিবৰ বাবে ঘৰত পোহনীয়া কুকুৰা এটা গছৰ তলত গৈ বলি দি থৈ আহোঁ। সেই কুকুৰাটোৰ শৰীৰটোতো একে পৰমাত্মা ইক্ষতত্বই প্ৰকাশমান হৈ আছে। তো এই কথাটো শাস্ত্ৰই কৈছে। বেদৰ স্বধৰ্ম, মনুষ্যৰ স্বধৰ্ম, বেদৰ উত্তম পথটো হ'ল ঈশ্বৰৰ নামৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰা। সেইটোকে নকৰি তোমালোক মনুষ্য নামৰ জীৱই কলিৰ কৰাল গ্ৰাসত পৰি বেদৰ মূল দৰ্শনটো এৰি তোমালোকে পৰহিংসাৰ প্ৰতি দৃষ্টি প্ৰদান কৰিলা। 3 নম্বৰ নিয়মটো হ'ল দুৰ্গা পূজা বুলি কোনোবা এভাগ পূজা প্ৰত্যেক বছৰে বছৰে হৈ থাকে, আৰু সেই পূজা ভাগিত গৈ হাঁহ, পাৰ, কোমোৰা, ছাগলী, মহ আদিকে ধৰি বলি দিয়া নিয়মটো প্ৰচলিত হৈ আছে। সেই যে মহটো বলি দিয়া হ'ল কাৰ মংগলৰ অৰ্থে? সমাজৰ মংগলৰ অৰ্থে। এতিয়া সমাজৰ মংগল যদি দুৰ্গা জীৱৰ শৰীৰধাৰী মনুষ্যৰ মাতৃ বুলি শাস্ত্ৰই কৈছে, তেতিয়াহ'লে সেই মাতৃয়ে কিয় তেওঁৰ দ্বাৰা সৃষ্টি জীৱৰ তেজ কিয় ল'ব? তেওঁ কেতিয়াও নলয়। সেই যে আমি লয় বুলি ভাবি নিৰীহ প্ৰাণী এটা, মাটিৰ মূৰ্তি এটা সন্তুষ্ট কৰিবলৈ গৈ আমি যে নিৰীহ প্ৰাণী এটাৰ প্ৰাণটো কাঢ়ি নিওঁ, সেইটো হ'ল পৰহিংসা কৰৈ নিতে নিতে। এনেকৈ জীৱবিলাকে বেদৰ মূল দৰ্শন এক ঈশ্বৰবাদ, এইটোক এৰি সি নানা জীৱবিলাক অৰ্থাৎ মনুষ্যৰ বিপৰীতে যি চেদজ, অন্দজ, উদ্ভিদজ ৰূপী 3টা ভাগত বিভক্ত হৈ থকা জীৱ, জৰায়ুজ হ'ল মনুষ্য, চেদজ, অন্দজ, উদ্ভিদজ আৰু জৰায়ুজ। জৰায়ুজৰ ভিতৰত মনুষ্যক শ্ৰেষ্ঠ বুলি কোৱা হৈছে। বাকী 3টা শৰীৰত প্ৰৱেশ হোৱা জীৱবিলাকক আমি মনুষ্য নামৰ জীৱবিলাকে যে বিনা কাৰণত হিংসাৰ ধৰ্মটো পালন কৰি কৰি আমি এই সংসাৰত বৰ্তি আছোঁ, এইটোৱে হ'ল বেদৰ বিপৰীত নিয়মটো, যিটোৰ কাৰণে জীৱই ঈশ্বৰ পুৰুষৰ পৰম কৃপাৰ পাত্ৰ নহৈ দিনে দিনে অধোগতি যাব লগা হয়। বেদৰ বিহিত কৰ্ম কৰিবাক ভকতৰ যোগ্য নৈ, যদি মোহ হুয়া কৰে ধৰ্ম কৰ্ম ভকতিত ভ্ৰষ্ট যায়। বেদৰ বিহিত কৰ্ম হ'ল যাগ যজ্ঞ, পূজা পাতল, দান দক্ষিণা, শ্ৰাদ্ধ, পিণ্ড, হোম, ব্ৰত, তীৰ্থ স্নান আদিবিলাক। আৰু এইবিলাক কৰিবৰ কাৰণে এজন এক শৰণীয়া ভকতে যদি মোহত পৰে, অৰ্থাৎ বাপ আপুনিতো নাম প্ৰসংগ কৰে, বৰতাল বজাই বোলে হয়, আপোনালোকেতো গুৰুজনাৰ গায়ন বায়ন গানিকা পূৰ্বৰংগ ভাগ পৰিৱেশন কৰে, আপোনালোকৰ গাঁৱতো এভাগ আছে গায়ন বায়ন এযোৰা আছে বোলে আছে। এই আমাৰ এইবাৰ দুৰ্গা দেৱীক নদীত উটুৱাই দিবৰ বাবে আপোনালোকৰ গায়ন বায়ন যোৱা কিন্তু প্ৰয়োজন হ'ব। বোলে কিমান দিবা?
5,000 আমি 10,000 দিম, চিন্তা কৰিব নালাগে। এই যে 10,000 টকাৰ মোহত পৰি গ'লোঁ, 5,000 টকাত মোহত পৰি গ'লোঁ। যদি মোহহুঞা কৰে ধৰ্ম কৰ্ম ভকতিত ভ্ৰষ্ট যায়। তেওঁ যদি এশৰণীয়া আছিল, তেওঁ সমস্ত ভক্তি সিমানতে ভ্ৰষ্ট হ'ল। দ্বিতীয়তে গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা, সেই ভাওনা ভাগিত যদি কোনোবা এজন ভাৱৰীয়া, কোনোবা গায়ন বায়ন দোহাৰ আদি পৰিৱেশন কৰি জীৱন অতিবাহিত কৰিছিল এশৰণৰ মাধ্যমেৰে, তেতিয়াহ'লে তেওঁ যদি 3,000 টকাৰ বিনিময়ত নাৰদৰ ভাওটো গৈ সেই দুৰ্গা পূজাৰ মণ্ডপত যদি তেওঁ গৈ কৰেগৈ, তেতিয়াহ'লে তেওঁ ভকতিত শৰণ সমস্ত ভ্ৰষ্ট, তেওঁ ভজন সমস্ত ভ্ৰষ্ট বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে কোনটো আমি কৰিম এতিয়া? এশৰণ এক ঈশ্বৰ কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰিম, কিন্তু বিপৰীত বেদৰ নিয়মটোৰে নহয়, বেদৰ শুদ্ধ নিয়মটোৰেহে আমি আশ্ৰয় কৰিব লাগিব। সেইকাৰণে সিদ্ধান্ত দিছে যে বেদৰ বিহিত কৰ্ম কৰিবাক ভকতৰ যোগ্য নাই। ভকতৰ যোগ্য সেইটোত নহয়, আৰু সেইটোতে আমি প্ৰায় সমাজৰ বাপাইসকল আকৃষ্ট হৈ বৰ্তমান গুৰুজনাৰ ধৰ্ম কোন ফালৰ পৰা কোন দিশেৰে গতি কৰিছে আমি সমস্তজনে কম বেছি পৰিমাণে হয়তো অনুধাৱন কৰিব পাৰিছোঁ। কিন্তু বাধা দিব কোনে? কাৰণ ভাগৱত দৰ্শন হ'ল আত্মবিশ্লেষণ। ভাগৱত দৰ্শন বাধা দিয়া নহয়, ভাগৱত দৰ্শন হ'ল আত্মবিশ্লেষণ। যিটো গীতা শাস্ত্ৰৰ দৰ্শন মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত দিছে। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত যেবে গোচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। 700 ভাগী শ্লোকযুক্ত গীতা শাস্ত্ৰৰ মূল সাৰ তত্ত্বটো মাধৱ গুৰুজনাই এজোকা ঘোষাতে দি দিলে যে তুমি যদি মংগল বিচৰা সেই জীৱ কেৱল ভক্তিতহে মংগল হ'ব, আৰু সেই ভক্তি হ'ল কেৱল এক ঈশ্বৰ কৃষ্ণদেৱৰ নামত তুমি শৰণ গ্ৰহণ কৰা, তাৰ বাহিৰে বেলেগ নহয়। আকৌ সেই নাম বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, চিত্তে আন দেৱক পূজয়, জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়, হৰিতাৰ সন্তোষ নোহয়। মুখেৰে কৃষ্ণ কৃষ্ণই কৈ আছোঁ, হাতেৰে বৰতালেই বজাই আছোঁ, কিন্তু চিত্ৰটোৱে অন্য দেৱতাক পূজা কৰি আছোঁ। তাৰমানে সেই দুৰ্গা পূজাৰ মণ্ডপত গৈ গায়ন বায়ন গোৱা, সেই দুৰ্গা পূজাৰ মণ্ডপত গৈ খোল বৰতাল আদিবিলাক লৈ ভাওনা প্ৰদৰ্শন কৰা, সেই দুৰ্গা পূজাৰ মণ্ডপত গৈ গুৰুজনাৰ অপূৰ্ব সৃষ্টি গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম উপাংগ কীৰ্তন দিহানাম পৰিৱেশন কৰা। যদি এইবিলাক আমি নকৰিবলগীয়া স্থানত অশুদ্ধভাৱে পৰিৱেশন কৰোঁ, তেতিয়াহ'লে তাৰ দ্বাৰা এশৰণীয়া ভকতৰ ভক্তিটো ভ্ৰষ্ট যায়, শৰণ ভজন সমস্ত ভ্ৰষ্ট হ'ব। গতিকে চিন্তা নিজৰ নিজৰ ভগৱন্ত ভক্তিযুক্ত, ভগৱন্তৰ কৃপা লাগে ভক্তিক কায় বাক্য মনৰ লগত যোগ কৰি লোৱা। যদি ভগৱন্তৰ কৃপা নালাগে তেতিয়াহ'লে শৰীৰটোৰ পৰা মনৰ পৰা বাক্যৰ পৰা কৃষ্ণ নাম মহাভক্তি তুমি বিয়োগ কৰি লোৱা, তাত কোনেও কাকো একো বেয়াও নাপায়, একো নকয়ো, গালিও নাপাৰে, গালি সপনি একো নিদিয়ে। পুৰুষৰ আত্মবোধ, বোধ মানে জ্ঞান, আত্মবোধ অৰ্থাৎ পুৰুষ শব্দৰ অৰ্থ হ'ল জীৱ আত্মা। জীৱ আত্মাই ভগৱন্ত পুৰুষৰ কৃপাত শৰীৰটোত সোমাই দুটা বস্তু বাকী তিনিমুঠি জীৱতকৈ বেছিকৈ পাইছোঁ, সেই দুটা হ'ল জ্ঞান আৰু বিবেক। আজি বাপজনে যদি, সেউকী বাপজনে যদি আপোনাক মোক ভিতৰলৈ নি বোলে বাপ আহক, আই আহক, চাহ অকণ খাওকহি, চাহৰ বাতিটোত যদি এলডিন অকণ বাকি দিয়ে, ফেনাইল অকণ বাকি দিয়ে, আপোনাক যদি কয় চাহ দিছোঁ খাওক খাওক, খামনে নেখাম? আমি নেখাওঁ, কাৰণ ফেনাইলৰ গোন্ধটো পাই গম পাই গ'লোঁ এইটো ফেনাইল, এইজনে আমাক মাৰিবৰ বুদ্ধি কৰিছে। সেইটো তৎক্ষণাত আমাক জ্ঞান আৰু বিবেকে কৈ দিলে, কৈ দিয়াৰ লগে লগে আমি ফ্ৰীতেই পালোঁ যেনিবা, এতেকে বুলি আমি ফেনাইল আৰু এলডিন খাম নেকি? কোনেও নাখাওঁ। সেইটো যিধৰণে জ্ঞান আৰু বিবেকৰ দ্বাৰা আমি বুজি পাই সেই অপথ্য আমি ত্যাগ কৰিম, ঠিক তেনেকৈ পুৰুষৰ আত্মবোধ অৰ্থাৎ জীৱাত্মাই নিজক বিশ্লেষণ কৰি ভগৱন্তৰ কৃপাত লাভ কৰা এই 24টা তত্ত্বৰে গঠিত সুন্দৰ শৰীৰটোত সোমাই, এই শৰীৰটোত থকা 10টা ইন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, এই ইন্দ্ৰিয়কেইটাৰ কাম কি
আমি শাস্ত্ৰসন্মতে চিন্তা কৰাটো অতীৱ প্ৰয়োজন। চকু দুটা দিলে দুইটা চকুৰ কৰ্ম কি? দুখন কাণ দিলে কাণ দুখনৰ কৰ্মটো কি? দুখন হাত দিলে হাত দুখনৰ কৰ্ম কি? দুখন ভৰি দিলে ভৰি দুখনৰ কৰ্ম কি? জিভা এখন দিলে জিভাখনৰ কৰ্ম কি? প্ৰত্যেকটো ইন্দ্ৰিয়ৰে কৰ্মৰ বিষয়ে গুৰু দুজনাই আমাক শাস্ত্ৰসন্মতে সুন্দৰভাৱে উপদেশ প্ৰদান কৰি আছে। কৰ্ণ দুই থাকন্তে নুশুনি হৰি কথা, দুগুটা গৰ্তৰ ভাৰ বহিলোহু বৃথা। কৰ্ণৰ স্বধৰ্ম হ'ল কৃষ্ণ কথা শুনা, বাকী নহয় নহয়। গতিকে সেইটো শুনিবৰ বাবে যদি কাণ দুখন ব্যৱহাৰ নকৰি কোনে বাহিৰত কি কথা পাতি আছে এইটোৰ প্ৰতি যদি বেছি গুৰুত্ব দিওঁ, তেতিয়াহ'লে ইয়াত আহি উপস্থিত হৈ থকা নথকাৰ পৰা আমাৰ কোনো লাভালাভ নহ'ব। তাৰপাছত জিভাখন দিয়াৰ পাছত কৃষ্ণ গুণ নাগাই কৰৈ আনকহে ব্যাখ্যান, জানা জিভা ভৈল তাৰ বেংগৰ সমান। জিভাখন থাকি যদি কৃষ্ণ কথা নকৈ আন কথাবিলাক বখানি থাকোঁ, তেতিয়াহ'লে জিভাখনক ভেকুলীৰ জিভা বুলি কৈছে। এটা সৰুতে যে পদ্য পাইছিলোঁ কবিতা, ঔ ফুল নুফুল কিয়, গৰুৱে যে আগ খাই মই নুফুলিম কিয়। সেই কবিতাটো একেবাৰে শেষৰ ফালে কৈছে, অ' মেঘ বৰষুণ দিয় কিয়, বোলে ভেকুলীয়ে যে তোৰ তোৰাই মইনো নিদিম কিয়। অ' ভেকুলী তোৰ তোৰাই থাক কিয়, উত্তৰ দি দিলে বোলে বোপা ককাৰ সঁচটো মইনো এৰিম কিয়। এতিয়া ভাগৱত কিমানবাৰ আমি শুনিছোঁ, নামঘৰতে হওক কোনোবা গৃহস্থী ঘৰতে হওক, চাকি কিমান জ্বলাইছোঁ, ধূপ মিঠাতেল গুৱাপান অৰিহণা কিমান আগবঢ়াইছোঁ, তাৰ কোনো হিচাপ আমি কোনো দিব নোৱাৰোঁ। কিমান লিটাৰ লিটাৰ মিঠাতেল ৰাস্তাত আমি নামঘৰলৈ সোমাই যোৱা সেই বাটটোত কিমান লিটাৰ লিটাৰ মিঠাতেল 7 দিন 7 ৰাতি জ্বলাই জ্বলাই খৰচ কৰিলোঁ, তাৰ হিচাপ নাই। কিন্তু শাস্ত্ৰই কৈছে লাভ নাই, লাভ আছে তেতিয়াহে যেতিয়ালৈকে তুমি ভেকুলীৰ সেই নিয়মটো, বোলে অ' ভেকুলী তোৰ তোৰাই থাক কিয়, ভেকুলীয়ে উত্তৰ দিলে বোপা ককাৰ সঁচটো মইনো এৰিম কিয়। ভেকুলী বোপা ককাৰ দিনৰ সঁচ তোৰ তোৰাই থকাটো। এতিয়া আমিও যদি কওঁ যে পৰম্পৰাটো কেনেকৈ এৰিম, আমি শাস্ত্ৰই যিমান কৈ থাকক পৰম্পৰা এৰিব নোৱাৰোঁ। কতো মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। ইমান ভাগৱত শুনিছোঁ, ভাগৱত শুনি শুনি পূৰ্বপুৰুষৰ আচাৰটোকে আমি নিজৰ ধৰ্ম বুলি স্বধৰ্ম বুলি ভাবি সেইটোৰ মাজতে মজি আছোঁ। সেইকাৰণে 4ৰ্থ স্কন্ধত পুৰঞ্জন উপাখ্যানত কৈছে, বৃথা কথা কৈ কিষ কমৰস, শাস্ত্ৰৰ তত্ত্ব নধৰি, ভোজনী সৰাধে একো কেনবা ধৈ, কিষকনো বুলি হৰি। হৰিনামেই হ'ল বেদৰ তত্ত্ব, বেদৰ নিৰ্দেশ হৰিনাম আশ্ৰয় কৰা। আৰু সেইটোকে আশ্ৰয় নকৰি বৃথা চিন্তা বৃথা কৰ্ম, ভোজনী সৰাধ, বোলে শ্ৰাদ্ধ হ'লে কৰিবই লাগিব দেই, ছমহীয়া কৰিবই লাগিব, বছৰিকীয়া কৰিবই লাগিব, নহ'লে কিন্তু তুমি নামঘৰলৈ যাব নোৱাৰা। ছমহীয়া যদি তুমি নাযায় তেতিয়ালৈকে তুমি মহিলাসকলে তাঁত বব নোৱাৰা। বেলেগৰ ঘৰত যদি হাজিৰা কৰিবলৈও যোৱা, কোনোবা এজন তোমাৰ ঘৰৰ সদস্য বেলেগৰ ঘৰত এটকা এটা নিদিয়াকৈ তুমি সিদ্ধমুঠি গ্ৰহণ কৰিব নোৱাৰা। এনেকুৱা কিছুমান বৃথা কথা কৈ কিষক মৰস, শাস্ত্ৰৰ তত্ত্ব নধৰি, ভোজনী সৰাধে একোকে নবাধৈ, কিষক নুবুলি হৰি। বোলে কোন ভাগৱতে ভোজনী সৰাধে, নেৱ যজমান যজি, আক পঢ়িবাক শুনিবে নোৱাৰে, কাণ কৰে গজ গজি। কোন ভাগৱতে ভোজনী সৰাধে নেৱ যজমান যজি। ভাগৱতৰ কোন পদবন্ধ ছবিচন্দ দুলৰী লেচাৰী চন্দত ক'লে ছমহীয়া বছৰিকা প্ৰেতাত্মাৰ অৰ্থে পূজা কৰি কৰ্ম কৰি এই সংসাৰৰ পৰা তুমি গতি পাবা? ভাগৱতৰ কোন পদে ক'লে? কিন্তু এইটোকে কৈ থাকিলে আকৌ পঢ়িবা, কৈতো পঢ়িবলৈও মন নকৰে, শুনিবে নোৱাৰে, শুনিলেও শুনিবলৈও কাণত ঠহৰ ঠহৰকৈ ধৰে। এইটো আকৌ আহিল আমাৰ বছৰ বছৰ জোৰা পৰম্পৰাটোৰ বিষয়ে ভুল হৈছে বুলি ক'বলৈ।
ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত। দেৱঋষি নাৰদৰ দ্বাৰা ব্যাসৰ আগত এই সিদ্ধান্তটো দিছিল যে এটা সময়ত যেতিয়া জ্ঞানী পুৰুষৰ জন্ম হ'ব, সেই জ্ঞানী পুৰুষে যেতিয়া ক'ব যে ঘৰত ইমান মৰম চেনেহত পুহি ৰখা হাঁহ, পাৰ, ছাগলী, কুকুৰা, গৰু আদিবিলাকক 1000-2000 টকাৰ লোভত পৰি বলি দিবৰ বাবে নিদিওঁচোন দিয়া, দিব নালাগেচোন দিয়া, ব্যাসে ক'লে বুলি আমি সেই নিৰীহ প্ৰাণীকেইটা হত্যা কৰিবলৈ এৰি দিম নেকি? এই বুলি যদি কোনো জ্ঞানী পুৰুষে তাত বাধা দিয়ে, তেতিয়া বাকীসকলে কি বুলি ক'ব? ব্যাসতো অধিক ভৈল এহেন্ত পণ্ডিত। এজন আকৌ ব্যাসতকৈও পণ্ডিত। চোৱাচোন, ব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত কৈ গ'ল এইবিলাকে জীৱৰ স্বধৰ্ম বুলি। এইবিলাক পালন কৰি কৰি আমি পূৰ্বপুৰুষৰ পৰম্পৰা পালন কৰি আছোঁ। এইজনে আকৌ আহি ক'লেহি এইটো কথা নামানিবলৈ। সেইকাৰণে সেই ব্যাস তোমাৰো অধোগতি আৰু বাকী জীৱৰো অধোগতি। গতিকে তোমাৰো পৰম গতি, বাকী জীৱৰো পৰম গতিৰ বাবে তুমি 18 নম্বৰ ভাগী এভাগ শাস্ত্ৰ ৰচনা কৰা, যাৰ নাম হ'ল মহাভাগৱত, যাক মাধৱ গুৰুজনাই কৈছে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসতৰ ৰতি নাই। সমস্ত বেদ বেদান্তৰ সাৰ হ'ল মহাভাগৱত। আৰু এই মহাভাগৱত আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ বাবে গুৰুজনাই আমাক এটি সুন্দৰ দৰ্শন দিছে। সেই দৰ্শনটো কোনো জাত পাতৰ বিশ্লেষণ দিয়া নাই। এটাই সিদ্ধান্ত দিছে, যি ঈশ্বৰক জানে তেওঁ জাতি, যি ঈশ্বৰক জানিবলৈ ইচ্ছা নকৰে তেওঁ অজাতি। এতিয়া আমি তাৰ পাছতো জাত পাত বিচাৰি ফুৰিছোঁ উপাধিবিলাকৰ পাছত দৌৰি দৌৰি। এতিয়া 28,000 ঋষিমুনিয়ে শৌনককে মুখ্য কৰি গুৰুৰ আজ্ঞা শিৰোগত কৰিছে। শুকগুৰুৰ আজ্ঞা শিৰোগত কৰি 60,000 ঋষিমুনিৰে 28,000 ঋষিমুনিয়ে পালন কৰিছে সেই গুৰুৰ আজ্ঞা। ধ্যানং মূলং গুৰুৰ মূৰ্তি, পূজা মূলং গুৰুৰ পদং, মন্ত্ৰ মূলং গুৰুৰ বাক্যং, মোক্ষ মূলং গুৰুৰ কৃপা। গুৰুৰ কৃপা হি কেৱলম। কিন্তু বাকী 32,000 ঋষিমুনিয়ে দুটা অহংকাৰ কৰি সেই স্থান ত্যাগ কৰিছে। সেই দুটা অহংকাৰ হ'ল, আমি উচ্চ বংশজাত ব্ৰাহ্মণ সম্প্ৰদায়, এই নিষ্কুলীয়া উগ্ৰশ্ৰৱা 70 মুখেৰে কৃষ্ণ কথা শুনিবলৈ ক'লে বুলিয়ে আমি শুনিমনে? এই অহংকাৰটো প্ৰথম আহিল। 2 নম্বৰ অহংকাৰটো, আমি বেদশাস্ত্ৰত পাৰ্গত পণ্ডিত হৈ, বেদশাস্ত্ৰত বেদজ্ঞ হৈ আমি এই নিষ্কুলীয়া 70 মুখেৰে আমি ভাগৱত কথা নুশুনো। সেই দুটা অহংকাৰৰ বাবে তেওঁলোকে জীৱন ধন্য কৰাৰ পৰা আঁতৰত থাকিব লগা হ'ল। বিপৰীতে 28,000 ঋষিমুনিয়ে কৃষ্ণ কথা শুনিলে জীৱন ধন্য হ'ল। আৰু উগ্ৰশ্ৰৱা সুতে ঋষিমুনিৰ আজ্ঞা পাই যেতিয়া আসনাধীষ্ঠ হ'ল, তেতিয়া নিজৰ মনৰ ভাৱনা প্ৰকাশ কৰিছে। আমি হেনয় কুলীন আছিল মনত, তোমাষাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ। আমি ইমান দিনে অকুলীন বুলি ভাবিছিলোঁ, আমাৰ কোনো কুল নাই বুলি ভাবিছিলোঁ। আমি ইমান দিনে অজাতি বুলি ভাবিছিলোঁ, আমাৰ কোনো জাত নাই বুলি ভাবিছিলোঁ। কিন্তু তোমালোকে যে আমাক কৃষ্ণ কথা কোৱাৰ উপযুক্ত পাত্ৰ বুলি ভাবিলা, আমাৰ জীৱন ধন্য হৈ গ'ল, আমি পবিত্ৰ হৈ গ'লোঁ, আমাৰ জাত আমি বিচাৰি পালোঁ, আমাৰ কুল আমি বিচাৰি পালোঁ। কৃষ্ণ কথা শ্ৰৱণত মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। কৃষ্ণৰ কীৰ্তনত জীৱৰ মহালাভ আছে, কাৰণ কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তনত জীৱৰ জাত পাত বিচাৰ নকৰে। নাম আশ্ৰয় কৰা মাত্ৰকে জীৱৰ কল্যাণ সাধন হয়। সেইকাৰণে গুৰুজনে সমস্ত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে, শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ সমস্তকে এক কৰি এক দেৱ এক সেৱ একত বিনে নাইকেও পৰম সত্য দৰ্শন কৰালে এইটো মাৰ্গ, বৈষ্ণৱ মাৰ্গ। আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। এনেকুৱা যিমানবিলাক পাপী নাথাকক কিয় এই সংসাৰত, কৃষ্ণ সেৱকৰ চৰণলৈ যদি যায়, সেই সেৱকৰ চৰণ আশ্ৰয় কৰা মাত্ৰকে জীৱৰ পৰম মংগল সাধন হয়। সিদ্ধান্ত দিছে
দেৱতো তীৰ্থতো কৰি ভকতে বৰ ভকতক ভজিলে গুচয় কৰ্ম জৰ কৰ্ম জৰৰ পৰা যদি মুক্ত হৈ থাকিব বিচাৰা তেতিয়াহ'লে ভকতৰ সংগ। কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান দুইকো পূজা দৰ্শনে কৰিবে আতিমান। সেই মা দেৱহূতি ভকতৰ ৰূপটো হ'ল মোৰ ২ নম্বৰ ৰূপ। যদি তুমি এজন ভকতক দৰ্শন পোৱা মা দেৱহূতি তুমি জানিবা মোকেই দৰ্শন পালা। মা তুমি যদি এজন ভকতক সেৱা কৰাৰ সৌভাগ্যৱন্ত হোৱা জানিবা মা তুমি মোকেই সেৱা কৰিছা। ভকতক পাই যিটো নকৰে হৰিষ মোক পাই সিটো জনে কৰিবে কিষ। এজন ভকতক দৰ্শন পায়, এজন ভকতক গৃহতে পায়। আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা আশেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। যিজনে এজন ভকতক পাই গুৰু মানি শুশ্ৰূষা নকৰি আনন্দ কৰিব নাজানে, শিকা নাই, মোক পাই সিটো জনে কৰিবে কি। ভগৱন্তই নিজ মুখে কৈছে সেইজনে মোক পাই গ'লে কি কৰিব মই জনা আছে। সেইকাৰণে হেনো কলিত ভগৱন্তই প্ৰত্যক্ষ ৰূপত জীৱৰ মাজত দৰ্শন নিদিয়ে। আগতেতো দিছিল। প্ৰহ্লাদে যেতিয়া হিৰণ্যকশিপুৰক কৈছে, হিৰণ্যকশিপুৰে যেতিয়া প্ৰহ্লাদক সুধিছে বোলে পুত্ৰ তোৰ মহাহৰি ক'ত আছে? বোলে পিতা সৰ্বত্ৰতে বিৰাজমান। বোলে স্তম্ভত আছেনে? আছে পিতা, মোৰ মহাহৰি স্তম্ভতে আছে, তুমি যদি বিচাৰা স্তম্ভতে ওলাব। আৰু যেতিয়া হিৰণ্যকশিপুৰে মুষ্টিৰে প্ৰহাৰ কৰিছে স্তম্ভত নৰসিংহ ৰূপত ভগৱন্ত প্ৰকাশ হৈছে। আমি সকলোৱে জানো। কিন্তু কলিত এতিয়া আপোনাৰ মোৰ পিতৃ মাতৃ পৰলোকগামী হৈ গ'ল। নামঘৰত গৈ, মন্দিৰত গৈ, মছজিদত গৈ, গছৰ তলত গৈ কপালখন খুন্দিয়াই খুন্দিয়াই তেজ উলিয়াই দিয়কচোন, ভগৱান আহিবনে? নাহে। কাৰণ ভগৱন্ত কলিত সেইটো ৰূপত নাথাকে। ভগৱন্ত কলিযুগত নাম ৰূপত আছে। উদ্ধৱক সিদ্ধান্ত দিছে তিৰুধায়ম প্ৰৱেশটো স্বয়ং শ্ৰীমদ ভাগৱতাৰ নৱম তেনয় বাংময় মূৰ্তি প্ৰতক্ষা বৰ্ততে হৰে শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাদ পাপ নাচিনী। ভগৱন্ত বাংময় ৰূপ অৰ্থাৎ বাকযুগময় সমান বাংময় শব্দ ব্ৰহ্ম নাম ৰূপত ভাগৱতৰ মাজত ভগৱন্ত নিজে প্ৰকাশমান হৈ আছে। আৰু সেই বাংময় ৰূপ নাম ব্ৰহ্ম যি জীৱই আশ্ৰয় কৰিব, শ্ৰৱণাত শুনিব, কীৰ্তনাত যি কীৰ্তন কৰিব, সেৱনাত যি সেৱা কৰিব ভাগৱতলৈ চাই, তাৰ পাছত যি দৰ্শন কৰিব, এই চাৰিওটাৰ মাধ্যমেৰে জীৱৰ মংগল সাধন হয়। ভকতকেই ভাগৱত বুলি কৈছে, ভকতকেই ভগৱন্ত বুলি কৈছে। এই বাংময় মূৰ্তি ভাগৱত তুমি কীৰ্তন কৰিবলৈ সৌভাগ্যৱন্ত হৈছা। বাপ দুজনে কীৰ্তন কৰি আছে, আপুনি আমি শ্ৰৱণ কৰাৰ সৌভাগ্যৱন্ত হৈছোঁ। কোনোবা এজনে আকৌ বাহিৰৰ পৰা আহি ইমান ভকত আহিছে, কিনো হৈছে? ভকতেই ভগৱান বুলি কৈছে। সৌখিনিতে আহি ভকতৰ ফালে মূৰটো দুৱাই ভকতক দৰ্শন কৰি গুচি গ'ল। কাৰণ কলিত ভকতেই ভগৱান। সেই চাৰিওটা প্ৰক্ৰিয়াৰে জীৱৰ মংগল সাধন হয়। গতিকে তেনে চৈতন্য মূৰ্তি ভকত ভগৱন্তক যদি সেৱা কৰিবলৈ আমি আনন্দ লাভ নকৰোঁ, সেৱা কৰিবলৈ শিকা নাই, সেৱা কৰি যদি বেয়া পাওঁ, এইটো সদায় সদায় আমাৰ ঘৰলৈনো কেলৈ আহে জানো? এই সময়তে এই ভাৱনাটো যেতিয়া আমাৰ মাজলৈ আহি যাব, হৃদয়ৰ মাজত সোমাই যাব, তেতিয়াই ভগৱন্তই সিদ্ধান্ত দিছে মোক পাই সিটো জনে কৰিবে কি। সেইটোৰ আগত মই ওলাই দিলে সেইটোৱে মোকো সন্দেহ কৰিব মই ভগৱান হয় নে নহয়। গতিকে সেই সিদ্ধান্তখিনি ভাগৱতে আমাক দিছে। কৃষ্ণ নজানয় জ্ঞান তত্ত্ব ব্ৰহ্মচৰ্য তীৰ্থ ব্ৰত নাহি বিৰকতি বিষয়ত। জ্ঞান নাই, তত্ত্বৰ দিশেৰে আগবাঢ়িব নিবিচাৰোঁ, ব্ৰহ্মচৰ্য তীৰ্থ ব্ৰত এইবিলাক পালন কৰোঁ, কিন্তু বিষয়ত বিৰকতি নাই।
তাৰ পাছত চিত্তক নিৰ্মল কৰৈ হেন ধৰ্ম পৰিহৰৈ এৰৈ আন তন্ত্ৰ মন্ত্ৰ যত। যিটোৰ মাধ্যমেৰে চিত্ত নিৰ্মল হয় সেই নাম ধৰ্ম আশ্ৰয় নকৰি তন্ত্ৰ মন্ত্ৰ আশ্ৰয় কৰে। তো সেইটোৰ বিষয়ে একাদশ স্কন্ধত কৈছে, নিমি ৰজাৰ আগত কবি নামৰ সিদ্ধজনে প্ৰথম ভাগৱত ধৰ্মৰ সিদ্ধান্ত দিছে। ঋষি মুখে আন ধৰ্ম কৰায়া বেকত, কহিলায়া পুন মুখে নিজ ধৰ্ম যত। ভগৱন্ত পুৰুষে ঋষিসকলৰ দ্বাৰা যিখিনি নিয়ম দিলে আমাৰ মংগল হ'ব বুলি, সেইখিনি হ'ল আন ধৰ্ম। আৰু ভগৱন্ত পুৰুষে নিজ মুখেৰে যিখিনি ক'লে সেইখিনি হ'ল ভাগৱত ধৰ্ম, জীৱৰ মংগল। এতিয়া ভাগৱত ভাগ কোনে কৈ আছে? এতিয়া আমি যদি ভাগৱতৰ নিয়ম পালনটোৱে শুদ্ধ বুলি আমি কৈ যোৱা হ'ল পদবন্ধে, কিন্তু ভাগৱত ভাগ কৈ আছে কোনে? এতিয়া ভাগৱতেই সিদ্ধান্ত দিছে, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰকি তত্ত্বক পাই যেই হে জন। ভাগৱত ভাগ ভগৱন্ত ঈশতত্ত্ব কৃষ্ণদেৱে নিজ মুখে কৈ আছে। সেইকাৰণে ভাগৱতৰ দ্বাৰা আমি জীৱনটো অতিবাহিত কৰিলে কৃষ্ণদেৱৰ কৃপা সহজতে লাভ হয়। কাৰণ ভগৱন্তই তেওঁক পাব পৰা, তেওঁৰ মংগল সাধন কৰিব পৰা জীৱৰ উত্তম পথটো তেওঁ নিজে কৈ আছে। সেইটো হ'ল ভাগৱত ধৰ্ম, ভাগৱতৰ নিয়ম। সেইকাৰণে ভাগৱতৰ নিয়মটো আশ্ৰয় কৰিলেহে ঈশ্বৰৰ পূৰ্ণ কৃপা আমি লাভ কৰিব পাৰিম। বিপৰীতে ঋষিমুনিসকলে দিয়া যাগ যজ্ঞ কৰা বেদে কৈছে, ঋষিমুনিসকলে কৈছে তপ জপ তীৰ্থব্ৰত কৰা বেদে কৈছে, সেইখিনি যদি পালন কৰোঁ সেইখিনি হ'ল আন ধৰ্ম ঋষিমুখে কৰায়া বেকত। সেইবিলাক হ'ল আন ধৰ্ম। আৰু সেই আন ধৰ্ম আশ্ৰয় কৰিলে আমি ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপা লাভ কৰিব নোৱাৰিম। আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে জানা শিখব নহয়। সেই আন ধৰ্ম তন্ত্ৰ মন্ত্ৰ এইবিলাকৰ দ্বাৰা জীৱৰ খোজে প্ৰতি অপৰাধ হয়। বহু ছিদ্ৰ, ছিদ্ৰ মানে অপৰাধ। কিন্তু ভাগৱত ধৰ্মে জানাই শিখব নহয়। ভাগৱত ধৰ্ম পালন কৰিলে আকৌ আন ধৰ্ম তন্ত্ৰ মন্ত্ৰত হ'ব লগা অপৰাধখিনি ভাগৱত ধৰ্মত নহয় বুলি কৈছে। এতিয়া আমাৰ এজন বাপ যদি মুখৰ আগে দিয়ে পাৰ হৈ গুচি আহে, তেতিয়া আমাৰ বাপসকলে কি ক'ব? হ'ব আৰু দিয়া, নাজানিহে গ'ল। কিন্তু আন ধৰ্ম তন্ত্ৰ মন্ত্ৰত যদি কেনেবাকৈ মুখৰ আগেদি গুচি আহে, অপৰাধ কিন্তু যথেষ্ট। তাৰ বাবে দণ্ড প্ৰায়শ্চিত্ত কিমান কি কৰিব লাগিব তাৰ একো নিৰ্দিষ্ট নাই, সীমা সংখ্যা নাই। এই কথাখিনি আমি সহজতে বুজিবৰ বাবে গুৰুজনাই এনেকৈ সিদ্ধান্ত দিছে। এতিয়া সেই কৃষ্ণদেৱৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত মহাভাগৱত তত্ত্ব সকলোৱে কিয় জানিব নোৱাৰে তাৰো কাৰণটো দিছে। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰ কি তত্ত্বক পায় যেই সেইজন। সকলোৱে নাপায়, কিন্তু সেইজনে লাভ কৰে। কোনজনে? শুদ্ধভাৱে লৈলে যিটো কৃষ্ণ শৰণ, ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন। শুদ্ধভাৱে যিজনে নামত শৰণ ল'ব তেওঁ ভক্তিৰ প্ৰভাৱত অন্তৰখন নিৰ্মল হয় আৰু মনটো শুদ্ধ হৈ যায়। তেওঁ শুদ্ধ মন নিৰ্মল অন্তৰৰ মাজতহে ভগৱন্তৰ আশ্ৰয় হয়, আৱাসস্থল ভগৱন্তৰ তাতহে। তাৰ পাছত সিদ্ধান্ত দিছে, শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন। ভক্তিৰ প্ৰভাৱত যেতিয়া মনটো নিৰ্মল হ'ব, সেই নিৰ্মল হৃদয়ত ভগৱন্তৰ
স্থিতি হ'ব সি মহাজনে আৰু তত্ত্বক জানয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। ভাগৱত পুৰাণৰ মূল নিৰ্ণয়টো সিদ্ধান্তটো হ'ল সেইটো, সেই নিৰ্মল অন্তৰৰ গৰাকী হোৱাজনে হ'ল 1 নম্বৰ মহাজন, আৰু তেওঁহে ভগৱন্তৰ পূৰ্ণ কৃপা লাভ কৰিব পাৰিব। আজি সেউকী চন্দ্ৰ শইকীয়া বাপজনা প্ৰভাত চন্দ্ৰ শইকীয়া বাপজনাৰ গৃহৰ মধ্যে আপোনাসৱ মহামহন্তক আবাহন কৰিছে। আপোনাসৱ মহামহন্তৰ চৰণ ধূলা পৰি বাপৰ গৃহ পবিত্ৰ হৈছে, চৌহদটো পবিত্ৰ হৈছে। এতিয়া পবিত্ৰ হোৱাৰ মানস কৰি, জীৱন ধন্য কৰাৰ মানস কৰি সেউকী বাপজনাই ভকত অহাৰ আগে আগে গোটেই চোতালখন যদি পলিথিন, খেৰ, জাবৰ জোথৰ এইবিলাক পেলাই যদি লেতেৰা কৰি থয়, আহি আপোনাসৱে যদি দেখেহি, এইজন আকৌ কি সেউকী, ভকতক মাতিছে, গোটেই চোতালখন বহিবৰ কাৰণে আসনো দিছে, আকৌ গোটেই চোতালখন লেতেৰা পেতেৰা কৰি থৈছে। মনটো কেনেকুৱা লাগিব বাৰু? বাপজনৰ প্ৰতি স্বাভাৱিকতা খং এটা আহিবই নহয়। ইমান লেতেৰা স্থানতনো আমাক বহিবলৈ মাতিব লাগে নি? আমিতো কেতিয়াও সেই লেতেৰা স্থানত নাথাকোঁ। ঠিক তেনেকৈ আমি যেতিয়া লেতেৰা স্থানত উপস্থিত হৈ বেয়া পাওঁ, ঠিক তেনেকৈ ভগৱন্তৰ আৱাসস্থল হ'ল জীৱৰ হৃদয় পদ্ম। সেই হৃদয় পদ্মখনো যদি কুৰ্চুট, কপট, দম্ভ, দেশ্য, অহংকাৰ, মদ, মাচৰ্য, অন্যায়, অসূয়া, অপ্ৰীতি ভাৱনাৰ দ্বাৰা লেতেৰা হৈ থাকে, তেতিয়া সেই লেতেৰা হৃদয়খনত ভগৱন্ত থাকি ভাল নাপায়। সেইকাৰণে আমি যিমান পাৰোঁ হৃদয়খন ভক্তিৰ দ্বাৰা নিৰ্মল কৰি ঈশ্বৰক আমি হৃদয়ৰ মাজত ৰাখিবৰ বাবে যৎপৰোনাস্তি সৎসংগৰ মাধ্যমেৰে ভাগৱত ধৰ্ম আশ্ৰয় কৰি চলিবলৈ চেষ্টা কৰিব লাগে। এই কথাটোকে বৰ্তমান পদে ক'লে, চিত্তক নিৰ্মল কৰৈ হেন ধৰ্ম পৰিহৰৈ। পৰিহৰৈ মানে ত্যাগ কৰা। চিত্তক নিৰ্মল কৰা এই একমাত্ৰ মহাভাগৱত ধৰ্ম এৰৈ আন তন্ত্ৰ মন্ত্ৰ যত। হেন ধৰ্ম পৰিহৰি, সেই মহান ধৰ্মটো এৰি আন ধৰ্ম তন্ত্ৰ মন্ত্ৰক আশ্ৰয় কৰে জীৱই। আৰু গুৰুজনাই সিদ্ধান্ত দিছে, কায় বাক্য মনে দৃঢ় কৰিয়া একান্ত চিত্তে হৰি নাম লবই মাত্ৰ মুখে। যিজনে কায় বাক্য মন সুদৃঢ় বিশ্বাসৰ মাধ্যমেৰে একান্ত চিত্তে কেৱল হৰিনামৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰিলে, সমস্ত ধাৰ্মিকো দুখে যিটো গতি নপাৱয়, সিটো গতি পাৱৈ মহাসুখে। সেইজনে মহাসুখেৰে সেই গতিটো লাভ কৰিব পাৰে।